নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইতিমধ্যে সমগ্ৰ শিক্ষা মিছনৰ তৰফৰ পৰা আমাক খেলৰ কাৰণে যিখিনি টকা স্কুলত অনুদান দিয়া হয় বছৰে 24 আৰু 25 বিত্তীয় বৰ্ষৰ টকা ইতিমধ্যে মুকলে দিয়া হৈছে আৰু বিদ্যালয়সমূহৰ টকাসমূহ সাগে ইতিমধ্যে সোমাইছে আৰু আপোনালোকে জানে যে প্ৰাথমিক বিদ্যালয়ৰ কাৰণে 5000 উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে 10000 আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাবে 25000 কে টকা দিয়া হৈছে এতিয়া কথা হল যে এই যিখিনি গ্ৰান্ট স্পোর্টস এন্ড ফিজিক্যাল এডুকেশন ফাইনান্সিয়াল ইয়াৰ 2024-25 ৰ বাবে যিখিনি টকা দিছে সেই টকাখিনি খৰচ কৰাৰ এটা নিয়ম বান্ধি দিছে আপোনালোকে সকলোৱে স্পোর্টছৰ সামগ্ৰী ক্ৰয় কৰে আৰু তাৰ কাৰণে কি কৈছে যে স্পোর্টছৰ টকামো ইতিমধ্যে 13 আগষ্টৰ ভিতৰত মুকলে দিয়া হৈছে আৰু তাৰ পিছত প্ৰতিখন বিদ্যালয়ে কি কৰিব লাগিব এজনকৈ নডেল টিচাৰ দিব লাগিব যি টিচাৰে খেলৰ প্ৰতি আগ্ৰহী হয় তাৰ পিছত স্কুল স্পোর্টস কমিটি এখন বনাব লাগিব আপোনালোকে আগতে বনাইছে নে নাই না জানো এটো আগৰ পৰাই নিয়ম আছে যে স্কুল স্পোর্টস কমিটি কেনেকৈ বনাব স্কুল স্পোর্টস কমিটি 6 জন সদস্য থাকিব তাৰে প্ৰধান শিক্ষক বা প্ৰিন্সিপাল জন হ'ব ইয়াৰ চেয়াৰপাৰসন তাৰ পিছত টিচাৰ ইনচাৰ্জ এজন থাকিব যদি পিআই থাকে পিআই হ'ব নহলে বেলেগ যিকোনো এজন টিচাৰ হ'ব পাৰে তাৰ উপৰি 3 গৰাকী শিক্ষক থাকিব বেলেগ ষ্ট্ৰীমৰ পৰা আৰু এগৰাকী ষ্টুডেন্ট থাকিব ষ্টুডেন্টৰ পৰা নমিনেট কৰিব এগৰাকী থাকিব এই টোটাল হেডমাস্টাৰ এগৰাকী পিআই বা স্পোর্টছত ইন্টাৰেষ্ট থকা এগৰাকী শিক্ষক 3 গৰাকী বেলেগ ষ্ট্ৰীমৰ পৰা শিক্ষক 3 4 1 5 আৰু স্টুডেন্টছৰ নমিনেট কৰা স্টুডেন্ট এজন থাকিব খেলৰ প্ৰতি আগ্ৰহী যি এইবোৰ সব চোৱাচিতা কৰিব এখিনি আপুনি 16 আগষ্টৰ ভিতৰত এই কমিটিখন গঠন কৰিব লাগিব তাৰ পিছত আপুনি 17 আগষ্টৰ ভিতৰত বিদ্যালয় পৰিচালনা সমিতি এসএমসি অথবা এসএমডিসিৰ এখন বিশেষ সভা পাতিব লাগিব যেতিয়া আপুনি টকাখিনি পাইছে টকাখিনি পোৱাৰ পিছত এখন বিশেষ সভা পাতিব লাগিব স্পোর্টছৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে এই সভাখন পতাৰ পিছত আপুনি এই মাহৰ 31 তাৰিখৰ ভিতৰত অৰ্থাৎ আপোনালোকক পুনৰবাই কৈ দিছো যে 31 আগষ্টৰ ভিতৰত আপোনালোকে স্পোর্টছৰ সামগ্ৰীসমূহ কিনিব লাগিব কিন্তু এটা কথা মনত ৰাখিব ৰিপুটেড এণ্ড সাস্টেইনেবল ব্ৰান্ডেড স্পোর্টছ আইটেম কিনিব দিছে যদি কিবা কাৰণত স্পোর্টছ আইটেমসমূহ বেয়া হয় যদি বেয়া কোৱালিটিৰ স্পোর্টছ সামগ্ৰী আপোনালোকে কিনে তেতিয়া হলে অ্যাকশন মে বি টেকেন এগেইনষ্ট দেম অৰ্থাৎ গোটেই কমিটিৰ এগেইনষ্ট অ্যাকশন মে বি টেকেন এণ্ড ৰিকভাৰী অফ মানি গতিকে মনত ৰাখিব আপোনালোকে যদি বেয়া সামগ্ৰী কিনে তেতিয়াহলে আপোনালোকৰ এগেইনষ্ট অ্যাকশন হ'ব পাৰে নতুবা আপোনালোকৰ টকাখিনি ৰিকভাৰী কৰিবলগীয়া অৱস্থা হ'ব পাৰে এটো মই কোৱা নাই যিখিনি গাইডলাইনত আছে এই গাইডলাইনত স্পষ্টভাৱে উল্লেখ আছে মই গাইডলাইনখিনি আপোনালোকক ক'লো নেক্সট আপোনালোকে এখন ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব যে কি বস্তু আপোনালোকে কিনিলে প্ৰতিটো বস্তুৰ ভাউচাৰসমূহ আপোনালোকে ভালকৈ ৰাখিব লাগিব বা কোটেড ৰেটসমূহ আপোনালোকে ভালকৈ ৰাখিব লাগিব তাৰ পিছত 3 নম্বৰত এটা ম্যান্ডেটৰি কৰি দিছে যে প্ৰকিউৰমেন্ট অফ গুড কোৱালিটি সেজ বোৰ্ড এটা ডবা কিনিব লাগিব ইন্টাৰনেশ্যনেল লেভেলৰ এটা ডবা অৰ্থাৎ সেজ বোৰ্ড এখন কিনাটো ম্যান্ডেটৰি সকলো স্কুলৰ বাবে বাধ্যতামূলক এই ডবাটো কিনিব লাগিব তাৰ পিছত স্কুল আৰু এটা কথা ইয়াত উল্লেখ কৰিছে যে স্কুল মে বি সেট আপ স্কুলে ইচ্ছা কৰিলে সেট আপ কৰিব পাৰে লাইক সিসো সুইং ৰক ক্লাইম্বাৰ টেবল টেনিস বৰ্ড ভলিবল কোৰ্ট বাস্কেটবল কোৰ্ট বেডমিন্টন কোৰ্ট এটসেট্ৰা আন্ডাৰ বিদ্যাঞ্জলি ইয়াতে অৱশ্যে এটা কথা স্পষ্ট নহয় যে এইখিনি বস্তু আমি স্পোর্টছত পোৱা অনুদানেৰে কিনিম নে অকল আমি বিদ্যাঞ্জলিৰ পোৱা সহায় বিদ্যাঞ্জলিৰ যোগেদি পোৱা সহায়ৰে কিনিম বা সিএসআৰ সাপোৰ্টৰে সেইটো স্পষ্ট নাই 4 নম্বৰ দফাটোত আছে সেইখিনি কথা কিন্তু স্পষ্ট নহয় যে আমি অনুদান পোৱা টকাৰে কিনিম নে সিএসআৰ স্কিম বা বিদ্যাঞ্জলিৰ যোগেদি পোৱা টকাৰে কিনিম গতিকে এইখিনি আমি যিখিনি কথা ক'লো এইখিনি আমি সেটআপ কৰিব পাৰো লগতে এটা কথা কৈছে যে এলপি তো গল এমই স্কুলৰ কাৰণে ইউপি আপাৰ প্ৰাইমাৰীৰ কাৰণে স্টাৰ্টিং ব্লক এটা পাৰচেজ কম্পালসৰি কৰি দিছে প্ৰথম কম্পালসৰিটো আছিল কি ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এখন ডবা কিনিব লাগিব তাৰ পিছত সেকেন্ড ইন্টাৰনেশ্যনেল স্কুলৰ ডবাটো সকলো স্কুলে কিনিব লাগিব আৰু ইউপি স্কুলৰ কাৰণে স্টাৰ্টিং ব্লক এটা কিনাটো ম্যান্ডেটৰি কৰি দিছে স্টাৰ্টিং ব্লকটো হল যে যেতিয়া দৌৰাৰ কাৰণে স্টাৰ্ট কৰে আমাৰ এজন খেলুৱৈ যেতিয়া দৌৰা স্টাৰ্ট কৰে আপোনালোকে চাব ভৰি দুখন মই আপোনালোকৰ স্ক্ৰিনত ফটো দি দিছো ইনসেটত চাই লওক 3000 ৰ পৰা 5000 মান টকাৰ ভিতৰত খুব ভাল কোৱালিটি পোৱা যায়
1300-1400 টকাটো পোৱা যায় গতিকে আপোনালোকে ভাল কোৱালিটি ল'বলৈ যত্ন কৰিব ষ্টাৰ্টিং ব্লক যেহেতু আমি এটাই কিনিম ল'ৰা ছোৱালী কেনেকৈ দৌৰিবলৈ আৰম্ভ কৰিব সেইটো আমি শিকাবৰ কাৰণে তাৰ পিছত যদি বিদ্যালয়সমূহত মেজাৰমেণ্ট ওয়েট মেজাৰমেণ্ট মেচিন নাথাকে ওজন জোখা যন্ত্ৰ যদি নাথাকে যদি থাকে তেতিয়াহ'লে কিনিব নালাগে কিন্তু এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে আপুনি যিটো ওজন জোখা যন্ত্ৰ কিনিব সেই ওজন জোখা যন্ত্ৰটো অতি কমেও 3 বছৰ ওয়াৰেণ্টি থকা হ'ব লাগিব অৰ্থাৎ আপুনি যি ওয়েট জোখা যন্ত্ৰ কিনিব সেইটো ইট শুড হ্যাভ মিনিমাম 3 ইয়াৰ্স ওয়াৰেণ্টি ইট ইজ মাষ্ট তাৰ পিছত স্কুল হ্যাভ টু টেক ইনিশিয়েটিভ টু ট্ৰেইন আপ লাৰ্নাৰ্স টু প্লে দা চেছ আৰু এই কিনিলে নহব ইয়াতে চেছ খেলা ল'ৰা ছোৱালীখিনি যাতে দবা খেলিব পাৰে তেওঁলোকক ট্ৰেইন আপ কৰিব লাগিব স্কুল হ্যাভ টু ওয়ান স্পৰ্টছ পিৰিয়ড ইজ টু বি ইনক্লুডেড গতিকে স্পৰ্টছ পিৰিয়ড আমাৰ থাকে গতিকে প্ৰতিটো দিনত এটাকৈ স্পৰ্টছৰ শ্ৰেণী থকাটো বাধ্যতামূলক ইয়াৰ এটা কথা কৈছে চাওক NAP 2020 4.8 পাৰাত স্পষ্টভাৱে উল্লেখ কৰা আছে যে প্ৰমোটিং ফিজিক্যাল এণ্ড সাইকোলজিক্যাল ওয়েলবিং while also enhancing cognitive abilities অৰ্থাৎ ইয়াত কৈছে যে সাইকোলজিক্যাল এণ্ড ফিজিক্যাল ওয়েলবিংৰ কাৰণে স্পৰ্টছটো জৰুৰী এইখিনি কথা আমি কোৱা নাই 2020 চনত হোৱা নতুন শিক্ষা নীতিৰ পাৰা 4.8ত কৈছে এইখিনি কথা গতিকে মনত ৰাখিব যে ল'ৰা ছোৱালীৰ বৌদ্ধিক বিকাশ শাৰীৰিক বিকাশ মানসিক বিকাশ অৰ্থাৎ হোলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে ল'ৰা ছোৱালীৰ খেলটো এটা অতি অপৰিহাৰ্য অংগ গতিকে আমাৰ ডিপাৰ্টমেণ্টে বিচাৰিছে যে স্পৰ্টছৰ যিখিনি আইটেম ভাল কোৱালিটিৰ আইটেম হওক কাৰণ স্পৰ্টছ প্ৰাইমাৰী লেভেলৰ বাবে 5000 টকা আপাৰ প্ৰাইমাৰীৰ বাবে 10000 টকা আৰু হাই স্কুলৰ বাবে 25000 টকা ইতিমধ্যে মোকলাই দিছে আপোনালোকে মনত ৰাখিব যে গুড কোৱালিটিৰ চেছ বোৰ্ড এখন প্ৰতিখন বিদ্যালয় কিনিব লাগিব দবাই ইন্টাৰনেশ্যনেল লেভেলৰ দবাই এখন প্ৰতিখন বিদ্যালয়ে কিনিব আৰু ইউপি লেভেলে ষ্টাৰ্টিং ব্লক আপোনালোকে মনত ৰাখিব ষ্টাৰ্টিং ব্লক কিনাটো বাধ্যতামূলক তাৰোপৰি আপোনালোকে যদি ওয়েট জোখা যন্ত্ৰ আপোনালোকৰ স্কুলত নাথাকে তেতিয়াহ'লে আপোনালোকে কিনিব পাৰিব কিন্তু ওয়েট জোখা যন্ত্ৰটো অতি কমেও 3 বছৰ ওয়াৰেণ্টি থকা হ'ব লাগিব আনহাতে যদি বিদ্যালয়ত আপোনালোকে সিসো সুইং ৰক ক্লাইম্বাৰ টেবল টেনিছ বৰ্ড ভলিবল কোৰ্ট বাস্কেটবল কোৰ্ট বেডমিণ্টন কোৰ্ট আদি বনাব খোজে হেতু আপোনালোকে বিদ্যাঞ্জলিত পোৱা সহায় নাইবা CSR স্কিমত পৰা সহায়ৰে হেতু কৰিব পাৰে ইয়াত এটা স্পষ্ট কথা উল্লেখ নাই যে এখিনি আমি অনুদানৰে কৰিম বা নকৰিম এখিনি হয়তো নকৰিলেও হ'ব এখিনি আমি বিদ্যাঞ্জলিৰ যোগেদি নাইবা CSR স্কিম কোনো ভাল কোম্পানী বা দোকান বা তেনেকুৱা স্পন্সৰ পালে আমি হেতু কৰিব পাৰিম কিন্তু আপোনালোকে মনত ৰাখিব ছজনীয়া এখন কমিটি বনাব লাগিব সেই ছজনীয়া কমিটিত হেডমাস্টাৰ বা প্ৰিন্সিপালে তাৰে চেয়াৰপাৰসন হ'ব তাৰ পিছত এগৰাকী PI বা স্পৰ্টছ ৰিলেটেড যদি টিচাৰ থাকে তেওঁ মেম্বাৰ হ'ব তাৰোপৰি 3 গৰাকী আন বেলেগ ষ্ট্ৰীমৰ পৰা লোৱা টিচাৰ থাকিব তেওঁলোকে মেম্বাৰ হ'ব আৰু ষ্টুডেণ্ট প্ৰতিনিধি এজন থাকিব গোটেইখিনি মিলাই ছজনীয়া প্ৰতিনিধি ছজনীয়া টিম এই ছজনীয়া টিমটোক নাম দিয়া হৈছে স্কুল স্পৰ্টছ কমিটি গতিকে স্কুল স্পৰ্টছ কমিটিটো আপোনালোকে ৰেজুলেশ্যনলৈ বনাব লাগিব আৰু টকাখিনি ইতিমধ্যে যেহেতু সোমালে আপোনালোকে এই টকাখিনিৰে কি কিনিব তাৰে কাৰণে আপোনালোকে এখন মিটিং দিব লাগিব স্পেচিয়েল মিটিং আৰু স্পেচিয়েল মিটিংত আপোনালোকে ৰেজুলেশ্যন যাব আপোনালোকে কি কিনিব এটা কথা স্পষ্টভাৱে ইয়াত উল্লেখ কৰা আছে যে প্ৰকিউৰমেণ্ট কৰোঁতে যদি আপুনি নিম্নমানৰ বস্তু কিনে যদি বস্তুবোৰ একেবাৰে মানে অচল টাইপৰ বস্তু কিনে তেতিয়াহ'লে কিন্তু বিভাগে বিচাৰিলে সেই আপোনালোকৰ বিৰুদ্ধে একশ্যন ল'ব পাৰে নাইবা সেই টকাখিনি আপোনালোকৰ পৰা ৰিকভাৰী কৰাই পুনৰ বস্তু কিনাব পাৰে আৰু এইখিনি বস্তু আমাৰ DMC BO আৰু আন অফিচিয়েলছখিনি আৰু CRCC সকলে এইখিনি গাইড কৰিব আৰু তেওঁলোকে চাব প্ৰকৃততে বস্তুখিনি কিনিছে নে নাই এতিয়া চমুকৈ শেষত মই কেইটামান বস্তুৰ তালিকা এখন আপোনালোকক দিব খুজিছোঁ যে কি বস্তু কিনাৰ বাবে সাজেষ্ট কৰিছে সব প্ৰাইমাৰী লেভেলত যেহেতু 5000 টকা দিছে গতিকে প্ৰাইমাৰী লেভেলত প্লাষ্টিক ক্ৰিকেট বেট উডেন ক্ৰিকেট বেট ক্ৰিকেট ষ্টাম্প সেট সফট বল টেনিছ বল প্লাষ্টিক বলছ PU ফুটবল সাইজ 3 তাৰপিছত কেৰম বৰ্ড তাৰপিছত ফ্ৰিজবি তাৰপিছত মাল্টি কালাৰ হুলা হুপ মানে ৰিং এটা থাকে যে আপোনালোকে ইতিমধ্যে কিনিছে তাৰপিছত ৰিলে বাটনছ ৰিলে ৰেচৰ কাৰণে এজনে যে আনজন হাতলৈ দি দিয়ে ৰিলে বাটন তাৰপিছত স্কিপিং ৰোপ তাৰপিছত টেনিং কোট এই সৰু হুলা হুপৰ নিচিনা সৰু থাকে টেনিং কোট তাৰপিছত আপোনাৰ সচাৰ কোন কিনিব তাৰপিছত বেডমিণ্টন কিনিব পাৰে
তাৰপিছত হাৰ্ডেল কিনিব পাৰে 6 ইঞ্চি ওখ থাকিব লাগিব এইখিনি প্ৰাইমাৰী লেভেলৰ কাৰণে লগতে ৱেট মেজাৰমেণ্ট মেচিন আৰু ফুট পাম্প মিনি ট্ৰেম্পলিন তাৰপিছত বেলেঞ্চ বিম লুডু আৰু ফাৰ্ষ্ট এইড বক্স এইখিনি সাজেষ্টিভ আইটেম দিছে ইয়াৰ পৰা আপোনালোকে প্ৰাইমাৰীৰ কাৰণে কিনিব পাৰে আনহাতে 10000 টকাৰে যিখিনি আপাৰ প্ৰাইমাৰীৰ কাৰণে কিনাৰ সাজেষ্টিভ যিখিনি লিষ্ট দিছে এইখিনি হ'ল শৰ্ট পুট ৰাবাৰৰ ডিসকাস স্কিপিং ৰপ উডেন ক্ৰিকেট বেট 4 নম্বৰ সাইজৰ টেনিস বল পিউ ভলিবল সাইজ 4 ভলিবল নেট তাৰপিছত হ্যান্ডবল তাৰপিছত দিছে বেডমিন্টন ৰেকেট থ্ৰো বল জেভলিন হাই হাৰ্ডেলছ আগতে 6 ইঞ্চিৰ কথা প্ৰাইমাৰী লেভেলত আছিল ইয়াৰ আপাৰ হাই হাৰ্ডেল তাৰপিছত ৱেট সেট কিনিব পাৰে ষ্টপ ওয়াচ কেৰম বোৰ্ড কিনিব পাৰে বাস্কেটবল কিনিব পাৰে পিউ ফুটবল কিনিব পাৰে 4 নম্বৰৰ ফ্ৰিজবি কিনিব পাৰে সেট তো ম্যান্ডেটৰি কৰি দিছেই কিনিবই লাগিব সকলে ইন্টাৰনেশ্যনেল লেভেলৰ তাৰপিছত মাৰ্কিং কোনছ কিনিব পাৰে তাৰপিছত মাৰ্কিং কোনছ আকৌ 12 ইঞ্চিৰ এটা আছে হেটো সাজেষ্ট কৰিছে লুডু কিনিব পাৰে সসাৰ কোন কিনিব পাৰে ৱেট মেজাৰমেণ্ট মেচিন যদি আপোনালোকৰ নাথাকে কিনিব কিন্তু হে ৱেট মেজাৰমেণ্ট মেচিনৰ অতিকম 3 বছৰ ওয়াৰেন্টি থাকিব লাগিব তাৰপিছত ফুট পাম্প যোগা মেট কিনিব পাৰে এইখিনি আপাৰ প্ৰাইমাৰী কাৰণে আৰু ফাৰ্ষ্ট এইড কিট এইখিনি সাজেষ্ট কৰিছে আমাৰ আপাৰ প্ৰাইমাৰী কাৰণে আনহাতে হাই স্কুলৰ কাৰণে যিখিনি 25000 টকা আছে তেওঁলোকৰ কাৰণে স্কিপিং ৰপ শৰ্ট পুট ডিসকাস বেডমিন্টন ৰেকেট উডেন ক্ৰিকেট বেট টেনিস বল থ্ৰো বল পিউ ভলিবল 4 নম্বৰ ভলিবল নেট তাৰপিছত হ্যান্ডবল বাস্কেটবল কেৰম পিউ হ্যান্ড স্টিচড ফুটবল তাৰপিছত জেভলিন শৰ্ট পুট ৱেট মেজাৰমেণ্ট মেচিন ফুটবল তাৰপিছত দিছে আপোনাৰ ফুট পাম্প ফাৰ্ষ্ট এইড কিট ফ্ৰিজবি সসাৰ কোন ষ্টপ ওয়াচ চেজ বোৰ্ড ৰিলে বোৰ্ড মাৰ্কিং কোনছ 12 ইঞ্চি যোগা মেট লুডু এইখিনি আছিল সাজেষ্টিভ তালিকা কিন্তু আপোনালোকে এটা কথা কৈ দিও এইখিনি সকলো বস্তু প্ৰকিউৰমেণ্ট আপোনালোকে 31 আগষ্টৰ ভিতৰত কৰিব লাগিব তাৰ আগতে আপোনালোকে এখন কমিটি বনাব লাগিব সেই কমিটিখনৰ নাম দিয়া হৈছে স্কুল স্পৰ্টছ কমিটি যে স্কুল স্পৰ্টছ কমিটিত প্ৰধান শিক্ষক বা প্ৰিন্সিপাল গৰাকী হ'ব অধ্যক্ষ অৰ্থাৎ চেয়াৰপাৰসন এই কাৰণে চেয়াৰপাৰসন কোৱা হৈছে কাৰণ লেডি টিচাৰো থাকে সেই কাৰণে চেয়াৰপাৰসন চেয়াৰম্যান কোৱা নাই গতিকে চেয়াৰপাৰসন লগতে এগৰাকী পিআই খেলৰ লগত জড়িত শিক্ষক বা খেলৰ প্ৰতি ইন্টাৰেষ্ট থকা এগৰাকী শিক্ষক মেম্বাৰ হ'ব তাৰ উপৰি আন 3জন শিক্ষক বেলেগ ষ্ট্ৰীম আৰ্টছ সায়েন্স বেলেগ ষ্ট্ৰীমৰ পৰা ল'ব এই 3জন মেম্বাৰ থাকিব আৰু ষ্টুডেন্ট প্ৰতিনিধি এজন থাকিব এই গটেখিনি লগ হৈ আপোনালোকে এখন স্পেশাল মিটিং দিব এসএমসিৰ এইখিনি কমিটিও তাতে থাকিব আৰু এসএমসি মেম্বাৰ কিনি থাকিব তাতে তেওঁলোকে ডিসিশন ল'ব যে এই সাজেষ্টিভ যিখন তালিকা দিছে তালিকাৰ পৰা কি বস্তু কিনিব এটা বস্তু বাৰে আপোনালোকক কওঁ যে আপোনালোকে ভাল বস্তু কিনিব লাগিব জিএসটি বিল লাগিব আপোনালোকে ইনভেন্টৰি ৰেজিষ্টাৰ এখন মেইনটেইন কৰিব লাগিব কি কিনিলে কৰ পৰা কিনিলে কিমান টকাত কিনিলে জিএসটি কিমান দিলে আৰু গোটেইখিনি যিখিনি ৰেট দিছে এইখিনি কিন্তু ইনক্লুডিং জিএসটি ইয়াত এজিএসটি আৰু সিজিএসটি জড়িত হৈ থাকিব আৰু আপোনালোকে জিএসটি বিল লওঁতে চাব যে কিছুমানে জিএসটি বিল অকল মেমখনত লিখা থাকে জিএসটি নম্বৰটো কিন্তু তেওঁলোকে জিএসটি পাৰ্ট ভগাই নিদিয়ে কাৰণ প্ৰতিটো বস্তুৰ ক্ষেত্ৰত জিএসটি বেলেগ হয় আপনি ৰাবাৰৰ বস্তু এটা স্পৰ্টছৰ বস্তু এটা কিনিবলৈ জিএসটি বেলেগ হ'ব আকৌ লোৰ শৰ্ট পুট এটা কিনিবলৈ জিএসটি বেলেগ হ'ব গতিকে জিএসটি লওঁতে চাব যে জিএসটি টো ব্ৰেক আপ কৰি দিছে না নাই আৰু আপোনালোকে এটা কথা চাব যে বেয়া বস্তু কিনিলে কিন্তু আপোনালোকৰ পৰা ৰিকভাৰি হোৱাৰ চান্স থাকিব গতিকে আপোনালোকে গোটেইখিনি বস্তু চালিজাৰি চাই আপোনালোকে কিনিব লাগিব অহা 31 আগষ্টৰ ভিতৰত মনত ৰাখিব 31 আগষ্ট আৰু কিনাৰ পিছত আপোনালোকে ইউসি দিব লাগিব ব্লকত জমা আৰু আপোনালোকে বস্তুখিনি কিনিছে না নাই প্ৰাৰম্ভিক পৰ্যায়ত এসএমসি তাৰ পিছত সিআৰসিসি তাৰ পিছত ব্লক তাৰ পিছত ডিস্ট্ৰিক্টে গোটেইখিনি বস্তু আপোনালোকক চাব গতিকে আশা কৰো স্পৰ্টছৰ বস্তু ক্ৰয় কৰা সম্পৰ্কত আপোনালোকে কথাখিনি ভালদৰে বুজি পালে যদি বুজিবলৈ কিবা বাকি থাকে তেতিয়া হলে আপোনালোকে কমেন্ট বক্সত কমেন্টস কৰিব কিবা যদি কবলগীয়া থাকে মই আপোনালোকক কমেন্টৰ যোগেদি উত্তৰ দিবলৈ যত্ন কৰিম মই বিচাৰিছো এনে ধৰণৰ যিকোনো নটিফিকেশন আহিলে আপোনালোকক সময়ত যাতে বুজাই দিব পাৰো আৰু আপোনালোকে যাতে বুজি পায় সকলোবোৰ কাৰ্য যাতে সুকলমে কৰিব পাৰে আপোনালোকৰ পৰা মাত্ৰ এটাই অনুৰোধ জনাম যে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মৰম চেনে আৰু ভাল পোৱা পালে এনেকুৱা কাম কৰিবলৈ মই উৎসাহ আৰু প্ৰেৰণা পাম আপোনালোকে ভালে থাকিব সুস্থ থাকিব জয় অসম জয় হিন্দ